মোৰ নাম বিপুল। মই এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। মই আৰু জিতু বহুত ভাল বন্ধু আছিলোঁ। আমাৰ বন্ধুত্ব দেখি আমাৰ লগৰবোৰৰ চকু জ্বলিছিল। আমি ইজনে সিজনৰ কাৰণে মৰিবলৈও সাজু আছিলোঁ। আমি দুয়ো সৰুকালৰ পৰাই একেলগে ডাঙৰ দীঘল হৈছিলোঁ। একেলগে খেলা ধূলা কৰিছিলোঁ, একেলগে স্কুল, কলেজ, আনকি আমি একেলগে একেখন ইউনিভাৰ্চিটিৰ পৰা আমাৰ শিক্ষা শেষ কৰিছিলোঁ। মোৰ যি বস্তুৰে প্ৰয়োজন হৈছিল, মোবাইল, ঘড়ী বা আন কিবা, যিমানেই দামী বস্তু নহওক কিয়, জিতুৱে মোক আনি দিছিল আৰু তাৰ বিনিময়ত মোৰ পৰা কেতিয়াও একো বিচৰা নাছিল। আৰু ময়ো জিতুক নিজতকৈও বেছি ভাল পাইছিলোঁ। তাৰ কথা কেতিয়াও পেলোৱা নাছিলোঁ। সময় এনেকৈয়ে পাৰ হৈ গৈ আছিল। আৰু এদিন জিতুৰ জীৱনলৈ এজনী ছোৱালী আহিল, যাক সি বহুত বেছি ভাল পাইছিল। সি কৈছিল যে তাই বহুত ধুনীয়া। জিতুৱে তাইক বিয়া কৰাব বিচাৰিছিল। তাই আন কোনোবা এখন ইউনিভাৰ্চিটিত পঢ়িছিল আৰু তেনেকৈয়ে সি তাইক ক'ৰবাত লগ পাইছিল। জিতুৱে বহুতবাৰ তাৰ মনৰ কথা ছোৱালীজনীক কৈছিল, কিন্তু তাই তাৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল, কাৰণ সিহঁত দুয়োৰে জাতি বেলেগ বেলেগ আছিল। ময়ো জিতুক বহুত বুজাইছিলোঁ যে তেওঁলোকে কেতিয়াও কোনো কাৰণতে বেলেগ জাতিৰ ল'ৰাৰ লগত বিয়া নহয়। কিন্তু জিতুৱে তাইৰ প্ৰেমত পাগলৰ দৰে হৈ গৈছিল। সি মোৰ কোনো কথাই শুনিবলৈ বিচৰা নাছিল। মই সেই ছোৱালীজনীক আজিলৈকে দেখা নাছিলোঁ। মাত্ৰ জিতুৰ মুখৰ পৰাহে তাইৰ কথা শুনিছিলোঁ। আমাৰ ইউনিভাৰ্চিটিৰ প্ৰায় ছোৱালীয়ে জিতুৰ প্ৰেমত পৰিবলৈ বিচাৰিছিল, কাৰণ সি দেখাত ধুনীয়া হোৱাৰ উপৰিও বহুত ধনী ঘৰৰ ল'ৰা আছিল। জিতুৰ লগত থাকি মই এই কথাটো ভালকৈয়ে বুজি পাইছিলোঁ যে এই পৃথিৱীত টকাই সকলো। টকা থাকিলে সকলো সম্ভৱ। ইউনিভাৰ্চিটিৰ প্ৰায় ল'ৰা ছোৱালীয়ে জিতুৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল। মোক কোনোৱে বেছি ভাল পোৱা নাছিল, কাৰণ মই এজন মধ্যবিত্তীয় ঘৰৰ ল'ৰা আছিলোঁ। এনেকুৱা নহয় যে মই দেখিবলৈ বেয়া আছিলোঁ। মোৰ ব্যক্তিত্বও কম নাছিল। মাত্ৰ এয়া এই কাৰণেই আছিল যে মই দুখীয়া আছিলোঁ। মোৰ ইউনিভাৰ্চিটিৰ পঢ়া খৰচো মায়ে কোনোমতে বহন কৰিব পাৰিছিল। আৰু অলপ চলপ খৰচ জিতুৱেও মোক দিছিল। জিতুৰ পৰিয়ালত তাৰ মাক দেউতাক আৰু এজন ভায়েক আৰু এজনী ভনীয়েক আছিল। আৰু মোৰ পৰিয়ালত মা আৰু মোৰ 4জনী ভনী আছিল। মই সৰু থাকোঁতেই মোৰ দেউতা ঢুকাইছিল। 2জনী ভনীৰ বিয়া হৈ গৈছিল আৰু 2জনী এতিয়াও ঘৰতে আছিল। 2জনী ভনীয়ে পঢ়া শেষ কৰি প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিল আৰু মায়ে চিলাইৰ কাম কৰি ঘৰৰ খৰচা উলিয়াইছিল। মোৰ 4জনী ভনীৰ মাজত ভায়েক মাত্ৰ মই অকলে আছিলোঁ। সেইকাৰণে মোৰ সকলো ইচ্ছা তেওঁলোকে পূৰণ কৰিবলৈ বিচাৰিছিল। মোৰ পৰিয়ালত মোক বহুত মৰম কৰিছিল। জিতুৱে এতিয়া বহুত মন মাৰি থকা হ'ল। সি কয় যে সি সেই ছোৱালীজনীৰ অবিহনে জীয়াই থাকিব নোৱাৰে। তাৰ মাত্ৰ এটাই ইচ্ছা আছিল যে সেই ছোৱালীজনীয়ে মাত্ৰ এবাৰ তাৰ লগত কথা পাতক, যাতে সি তাইক তাৰ মনৰ কথা ক'ব পাৰে। কিন্তু সেই ছোৱালীজনীয়ে তাক এবাৰো সেই সুযোগ নিদিলে। এখন গাড়ীয়ে তাইক নিবলৈ আহে আৰু তাই তাত বহি গুচি যায়। এতিয়া আৰু মই জিতুৰ এই অৱস্থা চাই থাকিব পৰা নাছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই নিজেই গৈ সেই ছোৱালীজনীৰ লগত কথা পাতিম। জিতুৱে মোক বহুত মানা কৰি আছিল, কিন্তু মই তাৰ একো কথা নুশুনিলোঁ। মই তাই পঢ়া ইউনিভাৰ্চিটিৰ গেটত গৈ থিয় হৈ থাকিলোঁ। সেই ছোৱালীজনী গেটেৰে বাহিৰলৈ আহি আছিল। দেখিলোঁ যে তাই ধুনীয়া বগা চুৰিদাৰ এযোৰ পিন্ধি আছিল। তাই আগুৱাই গৈ আছিল। তেনেতে মই তাইৰ সন্মুখত থিয় হৈ গ'লোঁ আৰু ক'লোঁ, এক্সকিউজ মি, মোৰ আপোনাৰ লগত অলপ কথা আছিল। জিতু মোৰ পিছফালে থিয় হৈ আছিল। এয়া মোৰ বন্ধু জিতু। ইমান দূৰৰ পৰা ইয়ালৈ আহে মাত্ৰ আপোনাৰ লগত কথা পাতিবলৈ। কি আপুনি জানেনে সি আপোনাক ভাল পায় আৰু আপুনি তাৰ ফালে এবাৰো নাচায়? তাই ইমানখিনি শুনাৰ লগে লগে মোৰ গালত এটা জোৰকৈ চৰ সোধালে আৰু ক'লে, লাজ নোপোৱা নেকি এজনী ছোৱালীক এনেদৰে ৰাস্তা ভেটি ধৰিবলৈ? তোমালোকৰ ঘৰত মা ভনী নাই নেকি? তেনেকৈ কৈ তাই জোৰেৰে তাৰ পৰা গুচি গ'ল। মই খঙতে ৰঙা চিঙা পৰি গ'লোঁ আৰু জিতুক ক'লোঁ, তই এতিয়াও এই ছোৱালীজনীকে বিয়া কৰাব বিচাৰ? তেতিয়া জিতুৱে ক'বলৈ ধৰিলে যে
এই সকলোবিলাকৰ কাৰণে তয়েই দুখী। মই তোক আগতে মানা কৰিছিলোঁ, ইয়াতে তাইৰ একো দুখ নাই। তাইৰ ঠাইত আন কোনো ছোৱালী হোৱা হ'লেও হয়তো এনেকুৱাই কৰিলেহেঁতেন। তাৰ পিছত এনেকৈয়ে কেইদিনমান পাৰ হ'ল। আৰু এদিন জিতুৱে সেই ছোৱালীজনীৰ বিষয়ে তাৰ ঘৰত তাৰ মাক দেউতাকক ক'লে। আৰু মাক দেউতাকে জিতুৰ কথা শুনি ৰাজি হৈ গ'ল। জিতুৰ ঘৰত কোনো বস্তুৰে অভাৱ নাছিল আৰু তাৰ মাক দেউতাকেও তাৰ বিয়াৰ কাৰণে ছোৱালী বিচাৰি আছিল। তাৰ পিছদিনাই জিতুৰ মাক দেউতাকে সেই ছোৱালীজনীৰ ঘৰলৈ তাৰ সম্পৰ্ক লৈ গ'ল। তেতিয়া ঘৰত সেই ছোৱালীজনী নাছিলে, কিন্তু তাইৰ খুৰাক খুৰীয়েক আৰু খুৰাকৰ ল'ৰাজন ঘৰতে আছিল। যেতিয়া জিতুৰ দেউতাকে ক'লে যে আমি আমাৰ ল'ৰাৰ কাৰণে আপোনাৰ ছোৱালীৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ, তেতিয়া এই কথা শুনি তেওঁলোকে এক মুহূৰ্তৰ কাৰণে মৌন হৈ পৰিল। জিতুৰ দেউতাকে তাৰপিছত ক'বলৈ ধৰিলে যে আমাৰ ঘৰত কোনো বস্তুৰে অভাৱ নাই, আপোনাৰ ছোৱালী আমাৰ ঘৰত বহুত সুখত থাকিব পাৰিব। জিতুৱে আমাক আগতেই কৈছে যে ৰিয়াৰ মাক দেউতাক নাই। তেতিয়া ৰিয়াৰ খুৰাক খুৰীয়েকে ক'বলৈ ধৰিলে যে চাওক, আমি তাইৰ খুৰাক খুৰীয়েক, সেইকাৰণে এই কথাৰ কোনো উত্তৰ দিবলৈ আমাক অলপ সময় লাগিব। আৰু আমাৰ সমাজত বেলেগ জাতিৰ ল'ৰা ছোৱালীৰ লগত বিয়া নহয়। ইমানখিনি শুনাৰ পিছত জিতুৰ মাক দেউতাক তাৰ পৰা ওলাই গ'ল আৰু বহু দিনলৈকে ৰিয়াৰ পৰিয়ালৰ মানুহৰ ফোনৰ বাবে অপেক্ষা কৰি থাকিল। অৱশেষত জিতুৰ দেউতাকেই তেওঁলোকলৈ ফোন কৰিলে। বহু দেৰি ফোন বাজি থাকিল, কিন্তু কোনেও ফোন নুঠালে। বহু দেৰিৰ পিছত ৰিয়াৰ খুৰীয়েকে ফোন উঠালে আৰু সেই সম্পৰ্কটোৰ বাবে পোনপটীয়াকৈ জিতুৰ দেউতাকক মানা কৰি দিলে আৰু ফোনটো কাটি দিলে। এতিয়া জিতুৱে বহুত মন মাৰি থকা হ'ল। সি কথা বহুত কমকৈ কোৱা হ'ল। সি ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। কিন্তু মই এই কথাটো বুজি পোৱা নাছিলোঁ যে ইমান ভাল সম্পৰ্ক এটা নাকচ কৰাৰ কাৰণ কি হ'ব পাৰে। ৩ মাহ পাৰ হৈ গ'ল আৰু এদিন ৰিয়াৰ খুৰাকে জিতুৰ দেউতাকক ফোন কৰি তেওঁলোক সম্পৰ্কটোৰ বাবে মান্তি হোৱা বুলি ক'লে। জিতুৱে এই কথা শুনি আনন্দত মতলীয়া হৈ পৰিল। কিন্তু জিতুৰ মাক দেউতাক আৰু মই এই কথাটোৱে ভাবি আছিলোঁ যে ইমান দিনৰ পিছত কিয় তেওঁলোকে এই সম্পৰ্কটোৰ বাবে মান্তি হ'ল। কিন্তু জিতুৰ এই কথাবিলাকক লৈ একো মতলব নাছিল। সিটো এইটো ভাবিয়েই সুখী আছিল যে অৱশেষত সি তাৰ প্ৰেমত সফলতা পালে। দুয়োটা পৰিয়ালৰ সিদ্ধান্ত মতে আঙুঠি পিন্ধোৱাৰ দিন ঠিক হৈ গ'ল আৰু তেওঁলোকৰ সেই দিনটো আজিয়েই আছিল। জিতুৱে ৰিয়াৰ কাৰণে হীৰাৰ আঙুঠি বনাইছিল। পৰিয়ালৰ সকলো সদস্য বহুত সুখী আছিল। আজি যেতিয়া জিতুৰ পত্নীয়ে সাজি কাচি কইনাৰ সাজত যেতিয়া বাহিৰলৈ আহিছিল, তেতিয়া মই তাইৰ ফালে চায়েই থাকিলোঁ। মোৰ মনলৈ এইটো ভাৱ আহিছিল যে যদি এই ছোৱালীজনী মোৰ জীৱনলৈ আহিলেহেঁতেন, তেনেহ'লে মোৰ জীৱনেই সলনি হৈ গ'লহেঁতেন। মোৰ এতিয়া জিতুৰ প্ৰতি ঈৰ্ষাভাৱ জাগিবলৈ ধৰিলে। মই স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈ আজিলৈকে ইমান ধুনীয়া ছোৱালী দেখা নাছিলোঁ। ইফালে জিতুৱে ৰিয়াৰ নম্বৰ তাইৰ মাহীয়েকৰ পৰা লৈছিল। জিতুৱে যেতিয়া তাইক ফোন কৰিলে, তেতিয়া তাই ফোনটো উঠোৱা নাছিল। জিতুৱে ভাবিলে যে হয়তো তাই মোক পচন্দ নকৰে বা তাইক এই বিয়াৰ বাবে জবৰদস্তি কৰিছে। কিন্তু তাৰ পিছতে জিতুৱে ভাবিলে যে হয়তো বিয়াৰ পিছত সকলো ঠিক হৈ যাব। বিয়াৰ দিন আহিল। সকলো আত্মীয় কুটুম আহি পালে আৰু দিনটো ধুনীয়াকৈ বিয়া হৈ যোৱাৰ পিছত ৰাতি দৰা পাৰ্টি ৰিয়াৰ ঘৰৰ পদূলি পালে। ৰিয়া আজিও কোনো চিনেমাৰ হিৰ'ইনতকৈ কম লগা নাছিল। আৰু নাজানো কিয় তেওঁলোকক একেলগে দেখি মোৰ ভাল লগা নাছিল। মই জিতুৰ কাৰণে মৰিবলৈও সাজু আছিলোঁ। কিন্তু নাজানো কিয় মোৰ আজি তাৰ প্ৰতি ঈৰ্ষা জাগিছিল। আজি জিতুৰ মুখত হাঁহি দেখি মোৰ মনত ফূৰ্তি জগা নাছিল। ৰিয়াক বহুত শান্ত ছোৱালী যেন লাগিছিল। তাই বেছি একো কোৱা নাছিল। বিয়া হৈ গ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। ৰিয়াক তাইৰ শহুৰেকৰ ঘৰত বৰ ধুমধামেৰে স্বাগতম জনালে আৰু তাৰপিছত দুয়ো নিজৰ কোঠালৈ গুচি গ'ল, যিটো কোঠা মই নিজ হাতেৰেই সজাইছিলোঁ। বিয়া হোৱাৰ এমাহ পাৰ হৈ গ'ল। এতিয়া জিতুক বৰ অসুস্থ যেন দেখা গৈছিল। মই তাৰ পৰা সেই কাৰণ জানিবলৈ চেষ্টাও কৰিলোঁ, কিন্তু প্ৰতিবাৰেই সি কথাটো বেলেগ ফালে লৈ গৈছিল। এনেকুৱা লাগিছিল যেন সি মোৰ পৰা কিবা লুকুৱাইছে আৰু যেন সি বিয়া পাতি বৰ অনুতপ্ত হৈছে। মই এইবিলাক দেখি মনে মনে বৰ ভাল পাইছিলোঁ, কাৰণ ৰিয়াক মই পচন্দ কৰিছিলোঁ।
মই তাইক ভাল পাবলৈ ধৰিছিলোঁ। জিতু তাইৰ লগত থকাটো মই সহ্য কৰিব পৰা নাছিলোঁ। এদিন মোলৈ জিতুৰ মাকৰ ফোন আহিল আৰু তেওঁ মোক যি ক'লে সেয়া শুনিতো মই আচৰিত হৈ পৰিছিলোঁ। তেওঁ মোক জিতুক বুজাবলৈ কৈছিল, কিন্তু মই জিতুক একো নুবুজালোঁ, কাৰণ মই এইটোৱেই বিচাৰিছিলোঁ যাতে তেওঁলোকৰ মাজত একো ভালে নাথাকক। জিতুৱে সৰু সৰু কথাতেই ৰিয়াক দোষাৰোপ কৰিছিল আৰু লাহে লাহে সি তাইক এতিয়া অপমান কৰিবলৈ ধৰিছিল। মই জিতুক ৰিয়াৰ প্ৰতি উচতনি দিবলৈ ধৰিছিলোঁ, যাতে সি তাইৰ লগত কাজিয়া কৰি তাইক ডিভ'ৰ্চ দিয়ে। মই ঘৃণাৰ জুইত পুৰিবলৈ ধৰিছিলোঁ, কিন্তু এই জুয়ে মোৰ আৰু জিতুৰ মাজৰ বন্ধুত্বক বলি দিবলৈ গৈ আছিল। মই এতিয়া যিকোনো প্ৰকাৰে ৰিয়াক পাবলৈ বিচাৰিছিলোঁ, কিন্তু এতিয়ালৈকে জিতুৱে তাইক ডিভ'ৰ্চ দিয়া নাছিল। সেয়ে মই এতিয়া জিতুক হত্যা কৰাৰ পৰিকল্পনা কৰিবলৈ ধৰিছিলোঁ, কিন্তু বাৰে বাৰে মই অসফল হৈ গৈছিলোঁ। সেইকাৰণে এদিন এখন হোটেলত ৰাতিৰ আহাৰ খোৱাৰ পিছত মই ৰাহুলৰ কাৰণে জুচ আনিলোঁ আৰু তাত বিষ মিহলাই দিলোঁ। অলপ পিছতে জুচ খাই সি অচেতন হৈ পৰি গ'ল আৰু কিছু সময় পিছতে তাৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে। মই সেয়া দেখি ভয় খাই গ'লোঁ আৰু যাতে কোনেও একো সন্দেহ নকৰে সেয়ে মই তাক হস্পিটেললৈ লৈ গ'লোঁ। মই তাৰ মাক দেউতাকক ফোন কৰি দিছিলোঁ, কিন্তু তেতিয়ালৈকে ডাক্তৰে তাক মৃত ঘোষণা কৰিছিল। যিটো কথা শুনি জিতুৰ মাকে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল। অলপ সময় পিছত ৰিয়া আৰু তাৰ ভায়েকো হস্পিটেল আহি পালে। তেওঁলোকৰো কান্দি কান্দি অৱস্থা বেয়া হৈ পৰিছিল। জিতুৰ অন্তিম সংস্কাৰ কৰি আমি সকলো ঘৰলৈ উভতিলোঁ। জিতু যোৱা এতিয়া 4-5 মাহ হৈ গৈছিল। এতিয়া ৰিয়াৰ পৰিয়ালৰ মানুহে ৰিয়াৰ দ্বিতীয় বিবাহৰ কথা আলোচনা কৰিবলৈ ধৰিছিল। ইফালে মই কৰা কাৰ্যৰ প্ৰতি মোৰ অলপো অনুশোচনা হোৱা নাছিল। মই জিতুৰ মাক দেউতাকক ক'লোঁ যে আপুনি ইফালে ইফালে ল'ৰা বিচৰাৰ প্ৰয়োজন নাই, ময়েই ৰিয়াক নিজৰ কৰি ল'ম। মোৰ কথা শুনি তেওঁলোকে একো আপত্তি কৰা নাছিল, কাৰণ জিতুৰ লগত ৰিয়াৰ বিয়া হোৱাৰ পিছত তেওঁলোকে মোকো তেওঁলোকৰ ঘৰৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিছিল। যেতিয়া ৰিয়াই এই কথাটো গম পালে, তেতিয়া ৰিয়াই লগে লগে মানা কৰি দিলে, কিন্তু শাহু শহুৰেকে বুজোৱাৰ পিছত তাইও মোৰ লগত বিয়াত বহিবলৈ মান্তি হৈ গ'ল আৰু একেবাৰে সাধাৰণভাৱে আমাৰ বিয়া হৈ গ'ল। মই আজি বহুত সুখী আছিলোঁ, কাৰণ ইমান চেষ্টাৰ ফলত মই ৰিয়াক পাবলৈ সক্ষম হৈছিলোঁ আৰু মোৰ সকলোতকৈ আপোন বন্ধুজনকো হত্যা কৰিছিলোঁ। মোৰ মা আৰু ভনীক এজনীও মোৰ বিয়াক লৈ বহুত সুখী আছিল। মই ফূৰ্তিতে আপোন পাহৰা হৈ আছিলোঁ, কাৰণ আজি মোৰ কোঠাত মোৰ প্ৰেমে মোৰ কইনা হৈ বহি আছিল। কিন্তু যেতিয়া মই মোৰ কোঠাৰ ভিতৰলৈ গ'লোঁ, তেতিয়া মোৰ ভিতৰৰ দৃশ্য দেখি মোৰ চকু কপালত উঠিল, কাৰণ ৰিয়াই বগা কাপোৰ এখন উৰি মৰাশৰ দৰে শুই আছিল। মই যেতিয়া তাইক মাতি এই বিষয়ে সুধিলোঁ, তেতিয়া তাই মোক ক'বলৈ ধৰিলে যে তুমি মোৰ পৰা একো আশা নকৰিবা। মই কেতিয়াও জিতুক মোক চুবলৈও দিয়া নাছিলোঁ আৰু এতিয়া তোমাকো নিদিওঁ। প্ৰথমতে মই মোৰ খুৰা খুৰীৰ হেঁচাত জিতুৰ লগত বিয়া হ'বলগীয়া হৈছিল আৰু এতিয়া মোৰ শাহু শহুৰৰ হেঁচাত মই তোমাৰ লগত বিয়া হৈছোঁ। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে হয়তো জিতুৱেই এইকাৰণেই ৰিয়াৰ ওপৰত খং কৰি আছিল। মোৰ চকুৰ পৰা তেজৰ চকুপানী ববলৈ ধৰিছিল। মই মোৰ হীৰাৰ দৰে বন্ধু এজনক হেৰুৱাই পেলাইছিলোঁ। তাৰ পিছত ৰিয়াই মোক ক'বলৈ ধৰিলে যে ইয়াৰ পিছতো যদি তুমি কিবা মোক জবৰদস্তি কৰিবলৈ লোৱা, তেনেহ'লে মই আত্মহত্যা কৰিম। এই সকলোবিলাক শুনি মোৰ শৰীৰ চেঁচা পৰিবলৈ ধৰিছিল। মই চকুৰে ধুঁৱলি কুলি দেখিবলৈ ধৰিছিলোঁ। এদিন ৰাতি ৰিয়া গভীৰ টোপনিত আছিল। তেতিয়া মই তাইৰ সেই বগা চাদৰখন গাৰ পৰা গুচালোঁ। তেতিয়া তাই লগে লগে উঠি বহিছিল। তাইক দেখি মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ আৰু তাইৰ লগত জবৰদস্তি কৰিবলৈ ধৰিছিলোঁ। মোৰ শক্তিৰ আগত তাই নিজকে এৰুৱাব পৰা নাছিল। তাইৰ পিঠিত যেতিয়া মোৰ হাতখন লাগিল, তেতিয়া মোৰ অলপ অদ্ভুত যেন অনুভৱ হ'ল আৰু যেতিয়া মই তাইৰ পিঠিখন ভালকৈ চালোঁ, তেতিয়া দেখিলোঁ যে তাইৰ পিঠিত যেন কোনোবাই চোকা অস্ত্ৰৰে কিবা লিখি থৈছে। সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। মই তাইক সুধিলোঁ যে কি এইবিলাক? তেতিয়া ৰিয়াই কান্দিবলৈ ধৰিলে আৰু ক'লে যে এইটোৱেই কাৰণ আছিল যাৰ বাবে মই জিতুক আৰু এতিয়া তোমাক মই মোৰ ওচৰলৈ আহিবলৈ দিয়া নাছিলোঁ। মোৰ পিঠিত এই নাম ৰিদীপে লিখিছিল ছুৰী এখনেৰে। মই তাক ভাল পাইছিলোঁ।
কিন্তু সি এজন মানসিক ৰোগী আছিল। সি মোৰ লগত তাৰ মনলৈ যি আহে সেয়াই কৰিছিল। সি এনেকৈ ভাবিছিল যে যেতিয়াই মই ওপৰলৈ চাওঁ তেতিয়াই যেন মই মাত্ৰ তাকেই দেখোঁ, মই মাত্ৰ তাৰেই আছিলোঁ। আৰু যদি কোনোবাই মোৰ ফালে চায় তেতিয়া সি মোক তাতেই মাৰপিট আৰম্ভ কৰি দিছিল। এদিন এখন হোটেলত আমি দুয়ো বহি আছিলোঁ। মই এযোৰ চুটি কাপোৰ পিন্ধি গৈছিলোঁ আৰু তাতেই এজন ল'ৰাই মোৰ পিঠিখনৰ ফালে চাই আছিল, যিটো কথা ৰিদীপে সহ্য কৰিব পৰা নাছিল। তাৰপিছত সি মোক তাৰ পৰা টানি লৈ গ'ল আৰু এখন ধাৰ থকা চুৰিৰে মোৰ পিঠিত তাৰ নাম লিখিলে। মোৰ গোটেই পিঠিখনৰ পৰা তেজ বৈ আছিল। মই বিষতে ছটফটাই আছিলোঁ আৰু তেতিয়া সি ক'বলৈ ধৰিলে যে ইয়াৰ পিছত আৰু তোমাৰ ওপৰত কোনোৱে বেয়া চকু নিদিয়ে। মই ৰিদীপৰ পৰা আঁতৰি থাকিব বিচাৰিছিলোঁ আৰু সেই সময়তে খুৰাৰ বেলেগ চহৰলৈ বদলীকৰণ হৈ গ'ল। কেইদিনমানৰ পিছত মই গম পালোঁ যে মই মাক হ'বলৈ ওলাইছোঁ। যেতিয়া এই কথা মই মোৰ খুৰীক ক'লোঁ তেতিয়া তেওঁ মোক বহুত তিতা কেঁহা শুনালে আৰু মোৰ গৰ্ভপাত কৰালে। সেই সময়তে জিতুৰ বিয়াৰ প্ৰস্তাৱ লৈ তেওঁৰ মাক দেউতাক আমাৰ ঘৰলৈ আহিছিল। খুৰা খুৰীয়ে মোৰ ওপৰত বহুত হেঁচা প্ৰয়োগ কৰি সেই বিয়াৰ বাবে মোক ৰাজি কৰালে। মই ৰিয়াৰ এই সকলোবিলাক কথা শুনি আচৰিত হৈ পৰিলোঁ আৰু তাৰপিছত মই তাইৰ সন্মুখত মোৰ অপৰাধৰ কথা স্বীকাৰ কৰিলোঁ যে ময়েই জিতুক হত্যা কৰিছিলোঁ। মোৰ কথা শুনি ৰিয়াৰ চকু কপালত উঠিল আৰু তাই মোক ক'বলৈ ধৰিলে যে যেতিয়া তুমি নিজৰ ভাইতকৈও আপোন বন্ধু এজনক বিশ্বাসঘাতকতা কৰিলা তেতিয়াহ'লে মইনো কোন কুটা? নিজৰ স্বাৰ্থৰ কাৰণে তুমি প্ৰকৃত বন্ধু এজনক হত্যা কৰিলা। তুমি জিতুৰে যেতিয়া হ'ব নোৱাৰিলা তেন্তে মোৰ কেনেকৈ হ'বা? আৰু তাৰ পিছতেই ৰিয়া মোৰ ঘৰৰ পৰা গুচি গ'ল। আজি মই অকলশৰীয়া। না মোৰ ওচৰত মোৰ বন্ধু আছিল, না মোৰ প্ৰেম। আজি মই অনুতাপৰ জুইত জ্বলি আছোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।